Thank you for clicking into this video. আজি আমি এই ভিডিঅ'টোত ক্লাছ 2ৰ ইংলিছৰ লেসন দ্য ভেইন ট্ৰী নামৰ এই পাঠটো অসমীয়া অৰ্থ লগতে কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ চাইছা তেনেহলে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। At the edge of a forest there stood a big tree. অৰ্থাৎ ফৰেষ্ট এখনৰ একদম মূৰৰ ফালে, এজ মানে হৈছে যিকোনো এটা বস্তুৰ একদম কাষৰ ফালে হয়। সাপোজ এখন যদি আমাৰ টেবুল হয়, এইবিলাকক এই সাইডবিলাকক কি বুলি কোৱা যায়? এজ বুলি কোৱা যায়। তো কৈছে যে এখন ফৰেষ্টৰ এজত এডাল বৰ ডাঙৰ গছ আছিলে। Its branches spread out and so did its roots. এই গছডাল পিকচাৰ যে দিছে ইয়াতে মানে ব্ৰাঞ্চেছবিলাকো স্প্ৰেড আউট হৈছে, এনেকৈ গছৰ ঠাল ঠেঙুলি ডালবিলাক বহুত ওলাই যোৱা হয় আৰু লগতে ৰুটছবিলাকো বহুত বেছি মানে ওলাই যোৱা হয়। It shielded people from the sun under its shady leaves and provided shelters to countless birds and other small creatures in its branches. আৰু কি কৰে, এই যে বহুত ডাঙৰ গছৰ ঠাল ঠেঙুলি পাত চাত বহুত বেছি আছে ন, তো ইহঁতে কি কৰে, মানুহক শিল্ড কৰে। শিল্ড কৰা মানে এক প্ৰকাৰৰ কভাৰ কৰা, কিবা এটা বস্তু ঢাকি ৰখা। ক'ৰ পৰা ঢাকি ৰাখে? ফ্ৰম দ্য ছান, সূৰ্যৰ পোহৰৰ পৰা। আণ্ডাৰ ইটছ শ্বেডি লিভছ, এই মানে পাতবিলাকৰ ছায়াত। এণ্ড প্ৰভাইডেড শ্বেল্টাৰ টু কাউণ্টলেছ বাৰ্ডছ এণ্ড আদাৰ স্মল ক্ৰিয়েচাৰ্ছ। আৰু কি কৰে, ইয়াৰ ব্ৰাঞ্চবোৰত, এই ঠাল ঠেঙুলিবোৰত বহুত কাউণ্টলেছ বাৰ্ডছ মানে একদম গণিব নোৱাৰাকৈ অগণন চৰাই চিৰিকটিবোৰক আৰু বাকী অন্য সৰু জীৱবোৰকো কি কৰে, এই গছত থাকিবলৈ জেগা। At the root of the tree grow a little plant also. আৰু এই গছডালৰ ৰুটৰ ওচৰত মানে শিপাৰ ওচৰত এডাল নতুন গছ ওলাইছে। The plant was soft and delicate. আৰু সেই নতুন গছডাল কেনেকুৱা, একদম ছফ্ট হয় আৰু ডেলিকেট। ডেলিকেট মানে কোমল যিবোৰ বস্তু, সেইবিলাকক ডেলিকেট বুলি কোৱা যায়। And tended to be bent over at the touch of the slightest breeze. আৰু ইমান এডাল সৰু হয়, অকণমানি ছফ্ট হয়, কোমল হয় যে অকণমান বতাহ দিলে, ব্ৰিজ মানে হৈছে মানে অলপ বতাহ দি থকাটোক ব্ৰিজ বুলি কয়। তো অলপ বতাহ দিলেই তাৰমানে গছডাল হালি যায়। One day the two neighbors were having an interesting chat. এদিনাখন এই দুই চুবুৰীয়াই, নেইবাৰ বুলি কাক কৈছে, এই ডাঙৰ গছডাল আৰু তাৰ লগত যিডাল হৈছে সৰু অকণমানি গছ, সেইডালৰ কথা কৈছে নেইবাৰ বুলি। চ' ইহঁত দুয়োটাই কথা পাতিছিলে। চাট মানে হৈছে কথা পতা। Well, little one said the tree to the plant. সেই ডাঙৰ গছডালে মানে সৰুডালক কৈছে, Why do you not plant your feet deeply in the ground? কৈছে যে তুমি তোমাৰ ভৰিখন ভালদৰে মাটিত খোপনি পিটি কিয় লোৱা নাই? তাৰমানে ভৰিৰ কথা মানে কি কৈছে ইয়াতে, ৰুটছৰ কথা কৈছে, গছৰ শিপা বুলি কৈছে। And raise your head boldly in the air as I do. আৰু নিজৰ মূৰটো ভালদৰে কিয় মানে ষ্ট্ৰংকৈ তুমি ভালদৰে থকা নাই, ইমান কোমল যে অকণমান বতাহ দিলেই বাগৰি পৰা। সেই কথাষাৰ লৈ পেলাই এই ডাঙৰ গছডালে সৰুডালক কৈছে, I see no need to do so. তেতিয়া সৰুডালে কি ক'লে, এনেকুৱা কৰিবলৈ মোৰ একো দৰকাৰ পৰা নাই বুলি ভাবোঁ। Whispered the plant with a smile. তেতিয়া এই সৰু গছডালে এনেকৈ কৈ পেলাই হাঁহি দিছে আৰু অকণমান। আৰু হুইস্পাৰ মানে কি, যেতিয়া আমি ফুচফুচাই কথা পাতোঁ, লাহে লাহে কথা পাতাটোক হুইস্পাৰ কৰা বুলি কয়, মানে হুইস্পাৰিং। Actually, I think I may be safer this way. আৰু তেনেকৈ হুইস্পাৰ কৰি কি কৈছে, Actually, I think I may be safer this way. কৈছে যে মই এনেকৈয়ে ছেফ থকা বুলি ভাবিছোঁ। Safer, sneered the tree. তেতিয়া ডাঙৰ গছডালে মানে অকণমান ইনচাল্ট কৰা টাইপ, এনেকৈ তুমি ছেফ হৈ আছা বুলি ভাবিছা নিজকে, তেনেকুৱা ধৰণৰ তাৰমানে এটা ঠাট্টা কৰিছে। Are you suggesting that you are safer than I am? আৰু ডাঙৰ গছডালে কি কৈছে, তুমি ভাবা নেকি যে তুমি মোতকৈও ছেফাৰ, মানে ছেফ মানে কি পূৰা চব ফালৰ পৰা বাচি থকা, তেনেকুৱা ধৰণৰ। Do you know how deep my roots are buried? আৰু কৈছে, তুমি জানানে মোৰ ৰুটছবোৰ মানে শিপাবোৰ কিমান দকৈ মানে মাটিৰ তলত আছে। How thick and strong my trunk is. আৰু মোৰ গোটেই বডিটো মানে গছ, ছাপ'জ আমাৰ এইডাল যদি গছ হয়, গছৰ এইখিনি জেগাক কি বুলি কয়, ওপৰৰ ফালে পাত চাত থাকিব, তলৰ ফালে শিপা থাকিব, আৰু এই বস্তুটোক ট্ৰাংক বুলি কয়। আৰু কৈছে যে কিমান ষ্ট্ৰং হয়, কিমান ঠিক হয় মোৰ ট্ৰাংকটো, তুমি জানানে? Even two men hold hands, they would not be able to surround my trunk. যদি দুজন মানুহে এনেকৈ ৰাউণ্ড কৰি ধৰিব ট্ৰাই কৰে, তেতিয়াহ'লে মোক গোটেইটোক ধৰিবই নোৱাৰিব, ইমান বেছি মানে ঠিক হয়, শকত হয়।
Who could possibly pluck me by the roots or bow my head to the ground? আৰু মই ইমান ষ্ট্ৰং এনেকুৱা কোনে মোক মাটিৰ পৰা উঘালিব পাৰিব নহ'লে বা কোনে মোৰ মূৰটো এনেকৈ বেকা কৰি দিব পাৰিব মানে সি নিজক লৈ অকণমান অহংকাৰ টাইপ কৰিছে যে মই ইমান ষ্ট্ৰং হয় ইমান ডাঙৰ হয় আৰু ময়ে ছেফ হয় বুলি And the proud tree turned away from the plant. তেনেকৈ কৈ পেলাই মানে সি মুখখন ঘূৰাই দিলে আৰু সেই অকণমানি গছডালৰ পৰা But the tree was to regret its words. কিন্তু কি হ'ল ডাঙৰ সেই গছডালে নিজৰ এই কথাবিলাক কৈ আছিল যে মানে দাম্ভিকতাৰে কিছুমান অহংকাৰ কৰি কথা কৈ আছিল যে এই কথাখিনি ৰিগ্ৰেট কৰিব মানে পস্তাব One evening, a great hurricane broke out in the region. আৰু এদিনাখন সন্ধিয়া কি হ'ল সেই জেগাখিনিত হাৰিকেন আহিল হাৰিকেন মানে বহুত ঘূৰ্ণী বতাহ জোৰত বতাহ চতাহ বলে যে তেনেকুৱা হাৰিকেন এটা আহিলে আৰু কি হ'ল It hurled the huge trees off their roots and almost completely destroyed the forest. আৰু সেই চাইক্লনটোৱে হাৰিকেনটোৱে কি কৰিলে হাৰিকেনটোৱে গোটেই গছবিলাক ডাঙৰ ডাঙৰ যিবিলাক গছ আছিল বহুত জোৰত বতাহ দিলে গছ উঘালি পৰে ন ডাঙৰ গছবিলাক তেনেকুৱাকৈ সব উঘালি পৰি গ'ল uprooted মানে উঘালি যোৱা আৰু এটা হাৰ্লড এটা ৱৰ্ড দিছে যে হাৰ্লড মানে কিবা এটা বস্তু একদম জোৰত মানে বগৰাই দিয়া বা উঘলাই পেলোৱা তেনেকুৱা ধৰণৰ It uprooted the tree and hurled it away with great force. মানে চাইক্লনটোৰ সেই বতাহ ধুমুহাবোৰৰ যিমান ফ'ৰ্চত আহিছিলে যিমান বলেৰে আহিছিলে গোটেই গছ চছবোৰ উঘালি পেলালে আৰু সব বগৰাই When the storm had passed, the villagers living nearby surveyed the damage. আৰু যেতিয়া ষ্টৰ্মটো সেই ধুমুহাটো গুচি গ'ল তাৰপিছত মানে সেই গাঁওখনৰ ওচৰ পাজৰে থকা মানুহবোৰে চাবলৈ আহিলে মানে ক'ত কি ডেমেজ হৈছে ডেমেজ মানে ধ্বংস হোৱা Mighty trees that had once almost touched the sky were now reduced to stumps. সেই গছবোৰৰ কথা কৈছে যিবোৰে এসময়ত একদম আকাশ চুচু হৈছিলে মানে বহুত ওখ ডাঙৰ আছিলে এতিয়া একোৱেই নাই মানে গুৰিৰ পৰা উঘালি বাগৰি পৰিছে But the little plant had been tossed and turned under the fury of the hurricane and bent completely. কিন্তু সেই অকমানি গছবিলাকে কি হৈছে হাৰিকেনত এনেকৈ বেকা হৈ গৈছে কিন্তু উঘালি পৰা নাই আৰু গোটেইবোৰ এতিয়া মানে এনেই বাগৰি পৰি আছে আৰু শিপাৰ পৰা উঘালি যোৱা নাই But when the hurricane ended, it stood upright again. আকৌ যেতিয়া হাৰিকেনটো শেষ হ'ল মানে সেই বতাহ ধুমুহাবোৰ শেষ হ'ল আকৌ সেই সৰু সৰু গছবোৰে নিজৰ জাগাত ধুনীয়াকৈ থিয় হৈ থাকিলে মানে ৰৈ থাকিলে আৰু গছবোৰ সিধা হৈ গ'ল তাৰমানে No trace remained of its mighty neighbor though. সেই সৰুবিলাক হ'ল আকৌ আগৰ নিচিনাকৈ নিজৰ জাগাত থিয় হ'ব পাৰিলে কিন্তু তাৰ যোনটো নেভাৰ আছিলে একদম ডাঙৰ মস্ত গছডাল আছিলে যে তাৰ কোনো ট্ৰেছ নাই বুলি কৈছে তাৰ মানে একো সংসূত্ৰ নাই তাৰ অকমানো পাত চাত মানে নিজৰ জাগাত একোৱে নাই গোটেইডাল উঘালি ধুমুহাত বাগৰি পৰি গ'ল কেইটামান ৱৰ্ড মিনিং চাই ল আমাৰ লেসনটোৰ নামে হয় ন ভেইন ট্ৰি সো ভেইন মানে কি overly proud of oneself নিজক লৈ পেলাই মানে খুব অহংকাৰ কৰা having a high opinion of one's own accomplishment with slight reason মানে নিজৰ অকণমান কিবা এটা থাকিলে একদম খুব বেছিকৈ থাকা খুব বেছিকৈ আছে মানে খুব ভাল হয় বহুত কোৱালিটিজ আছে তেনেকুৱা ধৰণে নিজৰ বিষয়ে কৈ থকা এজ মানে হৈছে a boundary line of a surface a margin a brink হেতুৱে মই যে ক'লো কিবা এটা যিকোনো এটা সাৰফেসৰ বাউন্ডাৰী লাইনটো এজ বুলি কয় shielded মানে কি protected from influence or danger যিকোনো ধৰণৰ ডেঞ্জাৰ এটাৰ পৰা বিপদ এটাৰ পৰা বচাই ৰখা tended মানে to have a certain habit or learning মানে কিছুমান অভ্যাস breeze মানে হৈছে a light gentle wind একদম অকমান বতাহ মলয়া বতাহ যেটো আমি কওঁ then chat to be engaged in informal conversation মানে এনে যে আমি কথা পাতো ফ্ৰেণ্ডছৰ লগত বা নেইবাৰছৰ লগত হেবিলাকক chat বুলি কয় whispered মানে to speak softly আমি ফুসফুসাই কোৱা বুলি যোনটো কওঁ হেতু then sneered মানে to raise a corner of the upper lip slightly especially in the scorn মানে কাৰোবাক ঠাট্টা কৰাৰ দৰে বেকা হাঁহি মাৰাটোক sneered বুলি কয় buried মানে হৈছে placed in a grave concealed মানে মাটিত পুতি থোৱা ধৰণৰ trunk the usually single more or less upright part of a tree মানে গছডালৰ
যিখিনি ক'লো ন ডাল থাল ঠেঙুলি এইবিলাকৰ পৰা শিপালৈকে যিখিনি জেগা হয় সেইখিনিক ট্ৰাংক বুলি কয় দেন ৰিগ্ৰেট মানে হৈছে পস্তোৱা হাৰিকেন এ সিভিয়াৰ ট্ৰপিকেল চাইক্লোন মানে বহুত জোৰেৰে অহা কিছুমান ধুমুহা বতাহ ব্ৰক আউট মানে একদম হঠাৎ কিবা এটা বস্তু আৰম্ভ হোৱা মানে হঠাতে যদি জুই লাগে তেতিয়াহ'লে কি বুলি কয় ফায়াৰ ব্ৰক আউট বুলি কয় বা হঠাৎ যদি বতাহ চতাহ তেনেকুৱা আহে আমাৰ এইটো লেসনত কি কৈছে মানে হাৰিকেন ব্ৰক আউট বুলি কৈছে মানে হঠাৎ তেনেকুৱা ধৰণৰ ধুমুহা বতাহ আহা ধৰণৰ দেন হাৰ্লড থ্ৰু সামথিং উইথ ফ'ৰ্চ টুইষ্টেড অৰ টাৰ্ণড মানে কিবা এটা বস্তু বহুত জোৰ লগাই পেলাই উঘালি দিয়া তাক টুইষ্ট কৰা মানে পকাই দিয়া ধৰণৰ হয় একচুৱেলি আৰু টাৰ্ণড মানে একদম তাক মৰোৰ দিয়া বুলি যোনটো কওঁ আমি সেইটো দেন টষ্ট লিফটেড উইথ এ ছাডেন অৰ ভায়লেণ্ট মোশ্যন মানে একদম জোৰেৰে ওপৰলৈ উঠাই যে আকৌ তলত পেলাই দিয়ে সেইটো দেন ফাৰী মানে হৈছে এক্সট্ৰিম এংগাৰ ষ্ট্ৰেংথ অৰ ভায়লেন্স ইন একশ্যন মানে বহুত খঙাল কিবা এটা একশ্যন খঙাল কিবা এটা কামক ফাৰী বুলি কয় ট্ৰেছ মানে এ ৰেজিডিউ অফ ছাম ছাবষ্টেন্স অৰ মেটেৰিয়েল যিকোনো এটা বস্তুৰ ধ্বংসাৱশেষ সেইটোক ট্ৰেছ বুলি কয় মানে ধ্বংস হৈ যোৱাৰ পিছত যিটো ৰৈ যায় এয়া আছিলে আমাৰ লেসনটো এতিয়া আমি ইয়াৰে কোৱেশ্চন আনসাৰখিনি চাওঁ সো নম্বৰ 1 টো কি দিছে হাউ ওয়াজ দ্য বিগ ট্ৰি ইউজফুল টু আদাৰ্স তাৰ মানে হে ডাঙৰ গছডাল অন্যৰ কাৰণে বাকি সকলৰ কাৰণে কেনেকৈ ইউজফুল আছিলে আনসাৰ দ্য বিগ ট্ৰি ওয়াজ ইউজফুল টু আদাৰ্স as it shielded people from the sun under its shady leaves and provided shelter to countless birds and other small creatures in its branches তাৰ মানে কি কৈছে হে ডাঙৰ গছডালে অইন মানুহবোৰ বা অন্য জীৱ-জন্তুৰ কাৰণে এটা সূৰ্যৰ তাপৰ পৰা বা ৰ'দৰ পৰা মানুহবিলাকক ছাঁ দিছিলে কেনেকৈ কাৰণ তাৰ ব্ৰাঞ্চেছ বিলাক ডাল থাল ঠেঙুলি বিলাক বহুত বেছি আছিলে আৰু হি সূৰ্যৰ তাপৰ পৰা মানুহক বচাইছিলে আৰু লগতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিবোৰক নিজৰ গাত জেগা দিছিলে অৰ্থাৎ নিজৰ ডালত বা থাল ঠেঙুলিবোৰত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি সৰু ডাঙৰ পোক পৰুৱা আদিবোৰ আছিলে সো তেনেকৈ বেলেগৰ কাৰণে ইউজফুল আছিলে নেক্সট কোৱেশ্চন নম্বৰ 2 write 3 adjectives used in the story to describe the big tree and 3 adjectives to describe the small plant মানে ডাঙৰ গছডাল আৰু সৰু গছডাল দুইটাৰ কাৰণে ব্যৱহাৰ হোৱা কেইটামান এডজেক্টিভ মানে বিশেষণ শব্দ লিখিব দিছে গতিকে ডাঙৰ গছডালৰ কাৰণে কি এডজেক্টিভ ব্যৱহাৰ কৰিছে ঠিক ষ্ট্ৰং বোল্ড আদি আৰু সৰু ডালৰ কাৰণে কি ব্যৱহাৰ কৰিছে সফট ডেলিকেট টেন্ডাৰ্ড অৰ্থাৎ এডজেক্টিভ মানে কি যিটো শব্দই অন্য এটা মানে বিশেষ্য পদ এটাৰ ৰূপ গুণ আদি ধৰণৰ কথাবোৰ বৰ্ণনা কৰে তাকে বিশেষণ বুলি কয় আৰু ইংলিছত হেতুকে কি বুলি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় গতিকে ডাঙৰ গছডাল খুব ঠিক আছিলে ঠিক মানে একদম শকত আবত তেনেকুৱা ধৰণৰ আৰু ষ্ট্ৰং আছিলে শক্তিশালী আছিলে বোল্ড আছিলে মানে পাৱাৰফুল আছিলে গতিকে এনেকুৱা ধৰণৰ বিশেষণেৰে বা এডজেক্টিভেৰে ডাঙৰ গছডালক বুজাইছে আৰু সৰু গছডাল কেনেকুৱা আছিলে সফট একদম কোমল মানে আৰু ডেলিকেট অকমান চুই দিলে তাৰ মানে মৰহি যোৱা ধৰণৰ আৰু টেন্ডেড মানে হুনকালে বাগৰি যোৱা বিধৰ বা একদম সফট নেক্সট কোৱেশ্চন নম্বৰ 3 What happened to the big trees when the hurricane came? যেতিয়া hurricane আহিছিলে তেতিয়া ডাঙৰ গছবোৰৰ কি হৈছিলে? Answer: The hurricane uprooted the tree and hurled it away with great force and almost completely destroyed the forest. মানে hurricane সেই ধুমুহা বতাহ জাকে গোটেই গছবোৰ উঘালি পেলাইছিলে আৰু একদম ফোৰ্সত যেহেতু বতাহ বলিছিলে সো গোটেই গছবোৰ বগৰাই দিছিলে আৰু জংঘলখন মানে ফৰেষ্টখন অলমোষ্ট ডেষ্ট্ৰয় কৰি দিছিলে ধ্বংস কৰি দিয়াৰ দৰে হৈছিলে Question number 4 What happened to the small plant when the hurricane came? এবাৰ সুধিছে যে সৰু গছকেইডালৰ কি হৈছিলে The small plant had been tossed and turned under the fury of the hurricane and bent completely but when the hurricane ended it stood upright again মানে যেতিয়া হাৰিকেন আহিছিলে খুব জোৰে ধুমুহা বতাহ বলিছিলে সৰু গছবোৰ বগৰাই দিছিলে কিন্তু হিয়তে জাস্ট মানে টাৰ্ন হৈছিলে জাস্ট নিজৰ জায়গাত থাকি পেলাই বাগৰি গৈছিলে একদম গুৰিৰ পৰা খিপাৰ পৰা উঘালি যোৱা নাছিলে সেইকাৰণে হাৰিকেনটো যেতিয়া শেষ হ'ল লগে লগে আকৌ নিজৰ জায়গাত থিয় হৈ থাকিলে মানে গোটেই গছডাল আকৌ ঠিকে থাকিলে Question number 5 What is the moral of the story? The storyটোৰ পৰা আমি কি শিকিলো Excessive pride in one's appearance or abilities
often referred to as vanity, can lead to isolation and a lack of appreciation for one's true worth. অৰ্থাৎ আমাৰ যি অকণমান এবিলিটি আছে বা আমাৰ যি অকণমান গুণ আছে সেই অকণমানকে লৈ যদি আমি বহুত প্ৰাউড কৰোঁ, এক্সেছিভ প্ৰাইড মানে বহুত বেছি অহংকাৰ বা গৌৰৱ কৰি থাকোঁ, তেনেহ'লে সেইটো কি হৈ যায়, সেয়ে আমাৰ ধ্বংসৰ কাৰণ হ'ব পাৰে। আৰু শেষত এনেকুৱা হয় যে সেই অহংকাৰটোৰ কাৰণে, সেই প্ৰাইডটোৰ কাৰণে আমি একদম অকলশৰীয়া হৈ যাবলগীয়া হ'ব পাৰে। আৰু লগতে যিটো আমাৰ সঁচাকৈ তাৰমানে যিখিনি এবিলিটি আছে সেইটো পিছত মানুহে চিনি নোপোৱা হ'ব, মানে গুৰুত্ব নিদিয়া হ'ব। সেইটো কাৰণে আমাৰ যিখিনি আছে সেইখিনিক লৈ আমি যিখিনি পাৰোঁ কৰি থাকিব লাগে, কিন্তু তাক লৈ অহংকাৰ কেতিয়াও কৰিব নালাগে। এই কথাতে কয় নহয় অহংকাৰে পতন বুলি, ঠিক তেনেকুৱা ধৰণৰ, যিটো নেকি এই ষ্টৰিটোত ডাঙৰ গছডালৰ লগত হৈছে। ইয়াৰ পিছত আছে নম্বৰ বিটোত ট্ৰু ফলছ লিখিব দিছে। নম্বৰ 1, দ্য বিগ ট্ৰী ৱাজ ভেৰি প্ৰাউড। ডাঙৰ গছডাল বহুত অহংকাৰ কৰিছিলে, মানে অহংকাৰী আছিলে। য়েছ, ইট ইজ ট্ৰু। নম্বৰ 2, দ্য স্মল প্লাণ্ট ৱাজ ডেষ্ট্ৰইড। সৰু গছডাল ধ্বংস হৈ গৈছিলে। এইটো ফলছ হয়, কাৰণ সৰু গছডালে নিজৰ জেগাতে আছিলে, কিন্তু ডাঙৰ গছডালহে ডেষ্ট্ৰয় হৈ গৈছিলে। আৰু ইমানে আছিলে আমাৰ আজিৰ এই ভিডিঅ'টোত। আই হোপ তোমালোকে লেচনটো বুজি পাইছা এণ্ড কুৱেশ্যন এনচাৰখিনিও কৰিব পাৰিবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। কিপ ৱাচিং, কিপ ছাপৰ্টিং।